হেল্ল' গাইজ, কি খবৰ? মোৰ খবৰ ভাল। অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিহুলৈ আৰু বেছি দিন নাই, তেনেকুৱাতে হঠাতে আহিলে দীপজ্যোতি কেওঁটৰ এই খবৰবোৰ এনেকৈ আহে মানুহৰ। অকণো স্কিপ নকৰাকৈ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ আপোনাৰ প্ৰতিজনৰে হিয়াৰ আমোদটো তথা প্ৰিয় অভিনেতা দীপজ্যোতি কেওঁটৰ খবৰটো পালেনে? আপোনালোকে অভিনেতাজনৰ অভিনয় চাই কেনেকুৱা পায়? তলৰ কমেণ্ট বক্সটো মন মাৰি বহি আছে, আৰু এটা নিশ্চয় কমেণ্ট কৰি জনাই দিব দেই। অভিনেতা দীপজ্যোতি কেওঁটৰ বহুকেইটা ভাল খবৰ, এই ভাল খবৰ লৈ আহিছোঁ। সকলোৰে প্ৰিয় অভিনেতা, জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওঁটে জনাইছে যে তেওঁ বহাগ বিহুৰ সময়ত কেইবাটাও মিউজিক ভিডিঅ' মুক্তি পাব, আৰু প্ৰতিটো বহাগত যিদৰে জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওঁটক বিহু মঞ্চত তথা কৌতুক অভিনয় অনুষ্ঠান কৰি থকা দেখা পায়। এইবাৰো সাজু হৈছে এসময়ৰ আগৰ বেহাৰবাৰী মোহন বৰ্তমান অসমৰ জনপ্ৰিয় ৰং চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক বিয়লিৰ বৃন্দাবন। খবৰটো পাই আপোনালোকৰ কেনে লাগিছে প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে এই খবৰটো পাই আপোনালোকে কেনেকুৱা পালে প্লিজ আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ যদি চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব। আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকে লগ পাম। তো ঠিক আছে, বাই বাই।